যোৱাকালি ৰূপাবাই ফোন কৰি ক'লে যে তাই বোলে আজি আহিব ৱেষ্ট ছাইডলৈ। মোকো লগ ধৰিলে, বাই ওৱান গেট ওৱান অফাৰ চলি আছে বোলে। পিছে কি হ'ব, বহুত দিন হ'ল অফাৰটো চলিবৰ কাৰণে, মানে 31 ডিচেম্বৰৰ পৰা বোলে চলি আছে। আমি গমেই নাপাওঁ। আমি চাৰিওটা আহিছিলোঁ, ৰূপাবা, মই, ইমনা, ভিনদেউ আৰু হাজবেণ্ড অহা নাছিলে। বিচাৰি খুচাৰি দুই এপদ বস্তু কিনিলোঁ, কিনি কিনে ঘৰলৈ বুলি উভতিলোঁ। চিধাই নাকে মুখে ভাতকেইটা গুজিলৈ ওলাইছোঁ ৰাণীলৈ বুলি, মানে অকণমান আমাৰ কাম আছিলে হাজবেণ্ড আৰু মোৰ। তাৰ পৰা আমি সোমালোঁ দীপৰ বিলত, যিহেতু ওচৰতে হয়। দীপৰ বিলৰ এইখিনি সময় মানে খুবেই ভাল লাগে, মানে আবেলি সময়টো নাৱৰীয়াবিলাকে যে এই মাছ মাৰি কিনে ইপাৰলৈ লৈ আহে আৰু পথৰ কাষত যে মাছবোৰ বিক্ৰী কৰি থাকে, চাই মোৰ খুবেই ভাল লাগে। তাত একো নাখালোঁ। উভতি অহাৰ পথত আমি সোমালোঁ বেক হাউচত। ভাবিলোঁ তাত কফি আৰু পেষ্ট্ৰি খাওঁ, পিছে কফি নাখালোঁ, যিহে দাম। পেষ্ট্ৰি এটাকে কিনিলোঁ আৰু দুয়োটাই ভগাই খালোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে, লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।